বিজ্ঞান কল্পকাহিনীৰ এটা অতি জনপ্ৰিয় ধাৰণা হৈছে কি যাক আমি সাইফাই বুলি কওঁ সায়েন্স ফিকশ্যনৰ খুব অন্যতম টপিক বা প্লট চিনেমা বা যি মুভিয়ে নহওক এটা প্লট হৈছে কি টাইম ট্ৰেভেল বা কালযাত্ৰা তো কালযাত্ৰা ইজ এ ভেৰি ফেচিনেটিং টপিক মোৰ বহুত আগৰ পৰা মই সৰুৰ পৰা যেতিয়া এই ফিল্মবিলাক চাওঁ মোৰ খুব ফেচিনেট কৰে এইবিলাকে তো কালযাত্ৰাৰ ক্ষেত্ৰত কিছুমান বহুত ইণ্টাৰেষ্টিং পেৰাডক্সেছ সাঁথৰ বা বিৰোধাভাস বুলি কয় অসমীয়াত তেনেকুৱা ধৰণৰ কিছুমান সৃষ্টি হয় তাৰে ভিতৰত এটা অন্যতম পেৰাডক্স হৈছে কি বুটষ্ট্ৰেপ পেৰাডক্স এতিয়া বুটষ্ট্ৰেপ পেৰাডক্সক অসমীয়াত কি বুলি কয় মই আনফৰ্চুনেটলি নাজানো বা কিবা টাৰ্মিনলজি আছে নে নাছে সেইটো মই নাজানো আছেনে নাই সেইটো মই নাজানো এতিয়া বুটষ্ট্ৰেপ পেৰাডক্স কি হৈছে তাৰ এটা সৰু এক্সাম্পলৰ হেল্পত আমি বুজিব ট্ৰাই কৰিছোঁ হোৱাট ইজ বুটষ্ট্ৰেপ পেৰাডক্স ধৰি লওক আপুনি এজন পঢ়ুৱৈ আপুনি কিতাপ পঢ়ি খুব ভাল পায় আপোনাৰ ওচৰত এখন কিতাপ আছে যিটো দুটা খণ্ডত পাব্লিছ হ'ব লাগে তাৰে প্ৰথম খণ্ডটো আপোনাৰ ওচৰত আছে আৰু আপুনি কিতাপখন পঢ়ি পেলাই খুব আমেজ পাইছে খুব ফূৰ্তি পাইছে খুব ভাল লাগিছে আপোনাৰ পঢ়ি পেলাই আৰু কিতাপখন যেতিয়া প্ৰথম খণ্ডটো শেষ হয় সেই শেষ হোৱা মুমেণ্টটো এটা বহুত ডাঙৰ ক্লিফ হেংগাৰ মানে আপোনাৰ জানিবলৈ মন গৈ থাকে যে নেক্সট পাৰ্টত কি হ'ব ধৰি লওক আপুনি কিতাপখন পঢ়ি খুব আমেজ পালে খুব ভাল পালে আৰু আপোনাৰ খুব জানিবলৈ মন গৈ আছে যে ছেকেণ্ড পাৰ্টত কি হ'ব আৰু ফৰ্চুনেটলি ধৰি লওক আপুনি এজন বহুত ফেমাছ চাইণ্টিষ্ট ফিউচাৰৰ যোনে টাইম ট্ৰেভেল ডিস্কভাৰ কৰি ল'লে আমি ধৰি লৈছোঁ ফৰ দ্য চেক অফ দ্য আৰ্গুমেণ্ট যে আপুনি টাইম ট্ৰেভেল ডিস্কভাৰ কৰি ল'লে আপুনি ফিউচাৰলৈ যাব পাৰে বা ভৱিষ্যতলৈ আপুনি যাব পাৰে আপুনি ট্ৰেভেল কৰিব পাৰে টাইমৰ মাজেদি এতিয়া আপোনাৰ যিহেতু খুব জানিবলৈ মন গৈছে যে কাহিনীটোত কি হ'ল তো আপুনি কি কৰিলে আপুনি আপোনাৰ টাইম মেচিনটো ইউজ কৰি পেলাই আপুনি ফিউচাৰলৈ গুচি গ'ল ঠিক আছে ভৱিষ্যতলৈ গুচি গ'ল গৈ পেলাই আপুনি গোটেই কিতাপখন পঢ়ি পেলালে আৰু পঢ়ি পেলাই আপোনাৰ খুব ভাল লাগিলে যে ছেকেণ্ড পাৰ্টটো খুব ধুনীয়াকৈ শেষ হ'ল তাৰপিছত আপুনি যেতিয়া উভতি আহিলে আপুনি ইমানেই বেছি এক্সাইটেড হৈ আছিলে যে আপুনি এটা কোনোবা ফ্ৰেণ্ডৰ আগত বা কোনোবা আপোনাৰ নিজৰ খুব ছেইম ইণ্টাৰেষ্ট থকা মানুহৰ মাজত আপুনি কাহিনীটো শ্বেয়াৰ কৰি দিলে ঠিক আছে যে আপুনি খুব বেছি ভাল লাগিলে ছেকেণ্ড বুকখনত কি হ'ব পাৰে আপুনি সেই বিষয়ে কৈ দিলে ঠিক আছে কাৰণ আপুনি যিহেতু ফিউচাৰত গৈ পঢ়ি আহিলে আপুনি জানে ছেকেণ্ড বুকখনত কি হ'ব এতিয়া ধৰি লওক আপুনি যেতিয়া এই নিজৰ বন্ধুৰ লগত আপুনি শ্বেয়াৰ কৰি আছিলে আপোনাৰ এক্সপিৰিয়েঞ্চ ছেকেণ্ড বুকখনৰ লেটছ চে ৰাইটাৰজনে যিজন অৰিজিনেল ৰাইটাৰ আছিলে তেওঁ আপোনাৰ এই এক্সপ্লেনেশ্যনটো শুনি ল'লে ঠিক আছে আৰু সৌভাগ্যক্ৰমে হওক বা দুৰ্ভাগ্যক্ৰমে হওক আপুনি যিয়ে নহওক ধৰি লওক ৰাইটাৰজনে তেতিয়ালৈকে ছেকেণ্ড বুকখন লিখা আৰম্ভ কৰা নাছিলে আৰু আপুনি যিটো এক্সপ্লেনেশ্যন দি আছিলে নিজৰ লগৰজনক যে ফিউচাৰত গৈ পেলাই আপুনি বুকখন পঢ়ি আহি পেলাই আপুনি কি হ'ব বুলি ভাবিলে বা কি হৈছে বুকখনত আপুনি কৈ আছিলে লগৰজনক আৰু সেইখিনি কথা শুনি পেলাই ৰাইটাৰজন ইনস্পায়াৰ হৈ গ'ল আৰু সেই কথাখিনি শুনি পেলাই ৰাইটাৰজনে ছেকেণ্ড বুকখন লিখিলে এতিয়া কুৱেশ্যন হৈছে কি যে বুকখন একচুৱেলি কোনে লিখিলে কাৰণ বুকখন ৰাইটাৰজনে লিখিব নোৱাৰে কাৰণ আপোনাৰ পৰা শুনি পেলাই তেওঁ ষ্টৰিটো লিখিছে আৰু বুকখন আপুনিও লিখিব নোৱাৰে কাৰণ আপুনিও ষ্টৰিটো ফিউচাৰলৈ গৈ পেলাইহে গম পাইছে তো মানে ৰাইটাৰজনে বুকখন লিখিলে আপুনি ফিউচাৰলৈ গ'ল বুকখন পঢ়িলে আপুনি সেই ষ্টৰিটো আহি পেলাই পাষ্টত লগৰ এজনক ক'লে এই ষ্টৰিটো শুনি পেলাই ৰাইটাৰজনে বুক লিখিলে এতিয়া এই বুকখনৰ ৰাইটাৰ কোন ডেট ইজ দ্য পেৰাডক্স আৰু ইয়াকে কোৱা হয় বুটষ্ট্ৰেপ পেৰাডক্স অফ টাইম ট্ৰেভেল যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব